সমাগত ২৬ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যেই বিভিন্ন ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰিছে। মোৰ সৈতে বৰ্তমান উপস্থিত আছে হাওৰাঘাট ১০৯ নং বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ধৰ সিং ৰহাং ডাঙৰীয়া। আমি প্ৰথমেই আপোনাক NT24লৈ স্বাগতম জনাইছোঁ। কি ক'ব, সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন দলসমূহে বিৰোধী দলসমূহে টিকেট প্ৰাৰ্থীক দিছে। পুনৰবাৰ যদি আপুনি বিজেপি দলৰ পৰা টিকেট আপোনাক দিয়া হয়, প্ৰথম 5টা কাম আপুনি কি হাতত পুনৰবাৰ ল'ব? ৰাজ্য চৰকাৰ তৰফৰ পৰা যিমানবোৰ আঁচনি ইতিমধ্যে দিয়া হৈছে, এই কামবিলাক যিবোৰ সম্পূৰ্ণ হোৱা নাই এইবোৰ সম্পূৰ্ণ কৰিম। আৰু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ উন্নয়নৰ কাৰণে আৰু মহিলা সবলীকৰণৰ যিটো আঁচনিবোৰ আছে আৰু কৃষকসকলৰ কাৰণে যিবোৰ আঁচনি আছে, এই আঁচনিবোৰ সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ কাৰণে আমি লাগি যাব লাগিব। তাৰ পাছতো ইয়াত বিশেষকৈ ইয়াত আমি মোৰ সমষ্টিৰ অন্তৰ্গত এইটো কৃষি খেতিয়ক যথেষ্ট আছে, ধান খেতি যথেষ্ট হয়। গতিকে সৰহসংখ্য ৰাইজে কৰিব পৰা কামটো খেতি, আৰু সৰহসংখ্য ৰাইজে খেতিত মানে নিয়োজিত কৰিব পৰা তেনেকুৱা এটা জাগাও আছে খেতিত। গতিকে আমি আজিকালি চৰকাৰে ধান উৎপাদনৰ ক্ষেত্ৰত ধানৰ ওপৰত চৰকাৰৰ পৰা মূল্য নিৰ্ধাৰিত কৰি চৰকাৰে ক্ৰয় কৰাৰ কাৰণে এতিয়া যথেষ্ট খেতিয়কসকলে লাভান্বিত হৈছে। আগতে কিমান ১৩০০-১৪০০ প্ৰতিটো কুইণ্টেলত বিক্ৰী কৰিবলগীয়া হয়, এতিয়া প্ৰতিটো কুইণ্টেলত এতিয়া চৰকাৰীভাৱে ২৫৬৯ টকা দি আছে। গতিকে আধাতকৈ অধিক মূল্য আজিকালি কৃষকসকলে পাইছে। গতিকে যিহেতুকে সৰহসংখ্য মানুহে কৰিব পৰা যিটো জাগা আছে এইটো খেতিত, গতিকে খেতিত যাতে আমি উন্নয়ন কৰিব লাগে। আজিকালি দিনটো এটা নতুন দিন, এটা মেকানাইজ খেতি, আমি ট্ৰেক্টৰ আৰু অন্যান্য সা সৰঞ্জাম মেকানাইজ পদ্ধতিৰে আমি খেতি কৰাটো আমি খেতিয়কসকলক এনকাৰেজ কৰিব লাগিব। তাৰ পাছত ব্যৱসায়, সৰু সৰু ব্যৱসায় যাৰ যোগেদি মানে কম ইনকামৰ যোগেদি প্ৰত্যেকটো ঘৰ যাতে আৰ্থিক মানে অকণমান হ'লে আহি থকা সেইটো ৰাস্তা হৈছে ব্যৱসায়। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত এতিয়া ইয়াত অনা কাৰ্বিসকলে ব্যৱসায়ত যথেষ্ট আগবাঢ়িছে। তাৰ লগতে কাৰ্বিসকলেও মহিলাসকলেতো ব্যৱসায় কৰিবলৈ কাৰণে তেওঁলোকে শিকিছে। গতিকে আমি যিসকল ৰাইজে ব্যৱসায়ৰ ক্ষেত্ৰত এতিয়ালৈকে মনোযোগ দিয়া নাই, সেইসকলক আমি ব্যৱসায়ত আমি লিপ্ত কৰাব লাগিব। গতিকে ব্যৱসায়, সৰু সুৰা ব্যৱসায়, খেতি, সেইখিনি আমি কৰিব লাগে। আৰু যুৱক যুৱতীসকলক আমি বিভিন্ন যিটো স্কিল যিটো ট্ৰেইনিং যোগেদি আমি সিহঁতক আমি সংস্থাপন কৰিব লাগিব। গতিকে চাকৰিটো সকলোক একে সময়ত দিব পৰাটো সম্ভৱ নহয়। তথাপি প্ৰত্যেক যুৱকে যদি কাম কাজৰ ক্ষেত্ৰত স্কিলনেছ থাকি মেলি যদি প্লাম্বাৰ বা বহুতো কাম আছে, ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, প্লাম্বাৰ বা তাৰোপৰি মেকানিক, এই ইত্যাদি কাম, গাড়ী মেকানিক, মটৰচাইকেলৰ মেকানিক বা কোনোবা বিউটি পাৰ্লাৰ বা এইবোৰ যাতে আমি প্ৰশিক্ষণ দি মেলি যাতে তেওঁলোকক সংস্থাপন কৰিব পাৰে। আজি চৰকাৰে এতিয়া যুৱকসকলকতো CM-AAAৰ যোগেদিতো ২ লাখ টকা দিয়াৰ আঁচনিটো চলি আছে। এই আঁচনিটো যাতে সম্পূৰ্ণ ৰূপায়ণ কৰি আৰু উঠি অহা যুৱক যুৱতীসকলক আমি প্ৰশিক্ষণ দি মেলি যাতে আমি সিহঁতক সংস্থাপন কৰিব, এইখিনি কাম আমি কৰিব লাগিব। ছাৰ, দেখা গৈছে আপোনাৰ কাৰ্যকালতেই আছাম মালৰ দৰে এটা বৃহৎ ৰাস্তাৰ কাম আহিছে হাওৰাঘাট সমষ্টিৰ পৰা। হাওৰাঘাট তিনিআলি হৈ হামৰেং যাব। হাওৰাঘাট হাওৰাঘাটৰ ভিতৰৰ যি নগৰসমূহৰ যি বাট পথ আছে, সেইসমূহ কেতিয়া যদি আপুনি জয়ী হয়, সেইসমূহ মেৰামতিৰ কাম আগবাঢ়িব নেকি?
আচলতে উন্নয়নৰ কথা যদি পাতিব গ'লে আগৰ কংগ্ৰেছৰ আমোলৰ তুলনাত এতিয়া বিজেপি চৰকাৰৰ সময়ছোৱাত যথেষ্ট মানে উন্নয়ন হৈছে আৰু যথেষ্ট মানে পাৰ্থক্য আছে কাৰণ আগতে কাৰ্বি আংলঙৰ পৰা প্ৰতিনিধিত্ব কৰা MLA সকলক অসমত বিভিন্ন এলেকাৰ MLA সকলৰ নিচিনা কাম কৰাৰ সুযোগ সুবিধাবিলাক পোৱা নাছিল একমাত্ৰ মানে MLA সকলৰ কনষ্টিটুৱেঞ্চিৰ ডেভেলপমেণ্ট টকাৰ বাহিৰে কোনো এটা এক পইচাও MLA সকলে পোৱা নাছিল কিন্তু বিজেপি চৰকাৰৰ সময়ছোৱাত আমি এতিয়া সমগ্ৰ অসমৰ MLA সকলৰ নিচিনা আমি এতিয়া ৰাস্তা ঘাট বনাবলৈ কাৰণে 1 কিলোমিটাৰ 5 কিলোমিটাৰ 4 কিলোমিটাৰ মেৰামতিৰ কাৰণে সেইবোৰ টকা বছৰেকত আমালোকক 40-50 কোটি টকা আমাক দিয়ে তাৰোপৰি ICDS বিল্ডিং স্কুল বিল্ডিং বহুতো তেনেকুৱা উন্নয়নমূলক কাম কাজ আছে তাৰোপৰি এফালে কনষ্টিটুৱেঞ্চি ডেভেলপমেণ্টটো আছে আনটাইডৰ পৰাও আছে আৰু আসাম দৰ্শন আছে গতিকে সকলো মঠ মন্দিৰ নামঘৰ ইত্যাদি ইভেন ট্ৰাইবেলসকলৰ পূজাৰ কাৰণে যিটো ৰংকেৰ আৰু বাথৌ পূজা এই ঠাইবোৰতো আমি চৰকাৰৰ টকাৰ পৰা আমি চৰকাৰীভাৱে কাম কৰিবলৈ সুযোগ সুবিধাবিলাক পাইছোঁ তাৰোপৰি MLA সকলক প্ৰত্যেক বছৰে CM ৰিলিফ ফাণ্ডৰ পৰা গ্ৰাণ্ট ইউনিট সহায় আগবঢ়াবলৈ কাৰণে দুখীয়া ছাত্ৰ ছাত্ৰী আৰু দুখীয়া ৰোগী আৰোগ্য কৰাৰ কাৰণে CM ৰিলিফ ফাণ্ডৰ পৰা তেওঁলোকক টকা আৰ্থিক সাহাৰ্য দিয়ে সেই আৰ্থিক সাহাৰ্যৰ টকাটো আমি MLA সকলৰ ফালৰ পৰা ৰিকমেণ্ডেশ্যন দিব কাৰণে প্ৰত্যেক MLAক 50 লাখ টকা বছৰি দিয়ে এই বছৰ ইলেকশ্যন আছে বুলি আমালোকক প্ৰায় 1,25 লাখ টকা আমালোকক দিছে সেই টকাবোৰ আমি আমালোকৰ লগত সহায় বিচাৰিব অহা দুখীয়া ছাত্ৰ ছাত্ৰীসকলক আমি দিবলৈ পাওঁ আৰু ৰোগীসকলকো আমি দিবলৈ পাওঁ আমি যথেষ্ট সুখী যাতে আমি সেইবোৰ টকা দি পেলাই ডাইৰেক্ট আমি সহায় কৰিবলৈ পাওঁ দেখা গৈছে যোৱাবাৰ নিৰ্বাচনত আপুনি কংগ্ৰেছ দলক বহু আপোনাৰ প্ৰতিদ্বন্দ্বী কৰিবলৈ কংগ্ৰেছ দলে আপোনাৰ ছেকেণ্ড আছিলে আপুনি বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছিল এইবাৰ আপোনাৰ যদি আপুনি দলে টিকেট দিয়ে কংগ্ৰেছ বা APHLC হওক বা বিভিন্ন দলসমূহৰ আপোনাৰ বিৰুদ্ধে যুঁজ দিব তেওঁলোক কিমান ফেক্টৰ হ'ব আপোনাৰ কাৰণে টিকেট যাকেই নিদিয়ক এইবাৰ ইলেকশ্যন যোৱাবাৰ মই যেতিয়া কেণ্ডিডেট হৈ ইলেক্টেড হৈছিলোঁ সেইটো সময়ত যিখিনি ভোটৰ ব্যৱধানত মই জিকিছিলোঁ এতিয়া এইবাৰ যিটো 2026 চনৰ যিটো ইলেকশ্যন যোনে কেণ্ডিডেট নহওক বিজেপিৰ প্ৰাৰ্থীয়ে আগৰ বাৰতকৈ বহুত ভোটৰ ব্যৱধানত এইবাৰ জয়ী হ'ব গতিকে টিকেট দিয়া কথাটো কেন্দ্ৰৰ বিজেপি সমিতিৰ আৰু ৰাজ্যিক বিজেপিৰ সমিতিৰ ওপৰতে নিৰ্ভৰ গতিকে যাকেই নিদিয়ক আমি বিজেপি এজন নিষ্ঠাৱান কৰ্মী হিচাপে আমি দলৰ কাৰণে কাম কৰি যাব লাগিব আৰু যাকেই প্ৰাৰ্থী নিদিয়ক হাওৰাঘাট বিধানসভা সমষ্টি অন্তৰ্গতৰ পৰা যোৱাবাৰতকৈ এইবাৰ আৰু বহুত ভাল ব্যৱধানত জয়ী হ'ব হয় নিশ্চয়কৈ যি বিধায়কগৰাকী আছিল বিধায়কগৰাকীয়ে স্পষ্ট ভাষাৰে কৈছে যোনেই টিকেট লাভ নকৰক কিয় বৃহৎ ব্যৱধানেৰে বিজেপি দল আগবাঢ়ি যাব হাওৰাঘাট সমষ্টিৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত